নমস্কাৰ মই এতিয়া আছোঁ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি অৰ্থাৎ অসম কৃষি বিশ্ববিদ্যালয় অফিচিয়েল ৱেবছাইটলৈকে আৰু ইয়াৰে পৰা নতুন কোৰ্ছৰ এপ্লিকেশ্যনৰ বাবে নটিচ মুকলি কৰিছে সো ইয়াৰে যেটো কোৰ্ছ মুকলি কৰিছে সেই কোৰ্ছৰ নাম হৈছে পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা কোৰ্ছ এডমিশ্যন নটিচ ফৰ পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা কোৰ্ছ যেটো আপোনালোকৰ 2026-27 বৰ্ষৰ বাবে হয় আপোনালোকৰ ইনটেক কেপাচিটি টোটাল 25টা সিট আছে আৰু কোৰ্ছৰ ডিউৰেশ্যন বা সময়সীমাটো এবছৰৰ হয় এই বছৰৰ এপ্ৰিল মাহৰ 26 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 2027 মাৰ্চলৈকে এটো কোৰ্সটো চলিব আৰু এই কোৰ্সটো কৰিবলৈকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ৰখা হৈছে গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো ডিসিপ্লিনৰ পৰা বাকি ইয়াতে আপোনালোকৰ প্ৰিফাৰেন্স লাভ কৰিব অকল সায়েন্সৰ ক্যান্ডিডেটেহে বাকি ক্যান্ডিডেটে নোৱাৰিব তেনেকুৱা নহয় সায়েন্সৰ ক্যান্ডিডেটে প্ৰিফাৰেন্স লাভ কৰিব বুলি ইয়াতে কোৱা হৈছে বাকি ক্যান্ডিডেটেও পাৰিব সো ইয়াতে 26 ইয়াৰ্স ম্যাক্সিমাম বয়স ৰখা হৈছে 26 বছৰতকৈ বেছি হলে নোৱাৰিব ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত স্পেসিফাইড নৰ্মছ অনুসৰি যেটো ইউনিভাৰ্সিটি নৰ্মছ অনুসৰি সেই হিচাপত থাকিব এই কোৰ্সৰ অবজেক্টিভটো হৈছে সক অবজেক্টিভ অফ দা প্ৰগ্ৰাম কেপাসিটি বিল্ডিং অফ গ্ৰেজুৱেট ফৰ এমপ্লয়মেন্ট ইন টি ইণ্ডাষ্ট্ৰি ক্ষেত্ৰত কেপাসিটি বিল্ডিংৰ বাবে এটো হৈছে ইয়াৰ অবজেক্টিভ তাৰপিছত ইমপ্লিমেন্টিং ডিপাৰ্টমেন্ট ইয়াতে ডিপাৰ্টমেন্ট অফ টি হাজবেণ্ডাৰী এণ্ড টেকনলজি কৰি আছে ইউনিভাৰ্সিটি ফালৰ পৰা তাৰপিছত মেথড অফ সিলেকশন কেনেকৈ ইয়াতে সিলেকশন প্ৰসেস লোৱা হ'ব হেতু দি আছে সক সিলেকশন অফ দা ক্যান্ডিডেট ফৰ এডমিশন উইল বি অন মেৰিট এণ্ড পাৰ্সোনাল ইন্টাৰভিউ মেৰিট বেসিস হ'ব ইয়াতে আৰু আপোনালোকৰ এটা পাৰ্সোনাল ইন্টাৰভিউ লোৱা হ'ব একমোডেশনৰ ক্ষেত্ৰত ইউনিভাৰ্সিটিয়ে কোনো ধৰণৰ একমোডেশন ইয়াতে নিদিয়ে সো ইয়াতে ষ্টুডেণ্টে নিজৰ ফালৰ পৰা সকলোখিনি ব্যৱস্থা নিজে কৰিব লাগিব অন সাকসেসফুল কমপ্লিশন অফ দা কোৰ্স ষ্টুডেণ্ট উইল বি এৱাৰ্ডেড সাৰ্টিফিকেট ফ্ৰম দা ইউনিভাৰ্সিটি সো ইয়াতে কোৰ্সৰ যেটো ফিস ৰখা হৈছে সেই ফিসটো টোটাল 50,000 रुपीस ৰখা হৈছে সো এপ্লিকেশন প্ৰসেসৰ ক্ষেত্ৰত তিনিটা ষ্টেপত ৰখা হৈছে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত লগইন কৰি এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ 100 টকা এটা পেমেন্টটো লাগিব এপ্লিকেশন কৰাৰ সময়তে এতে পেমেন্ট কৰাৰ পিছতহে এপ্লিকেশনটো সাকসেসফুল বুলি ধৰা হ'ব নহলে কিন্তু এটো সাকসেসফুল নহয় তাৰ পিছত ডকুমেন্টৰ ক্ষেত্ৰত ইয়াতে ফটোগ্ৰাফ আপলোড কৰিব লাগিব 20 কেবিৰ পৰা 50 কেবিৰ মাজত হ'ব লাগিব সিগনেচাৰ আপলোড কৰিব লাগিব 10 কেবিৰ পৰা 20 কেবিৰ মাজত হ'ব লাগিব তাৰ লগতে আপোনালোকৰ যদি কোনো কাষ্ট বা ক্যাটাগৰীৰ পৰা বিলং কৰে কাষ্ট সাৰ্টিফিকেট খন লাগিব লগতে এজ প্ৰুফ হিচাপে বাৰ্থ সাৰ্টিফিকেট নাইবা মেট্ৰিকৰ এডমিট কাৰ্ড দিব পাৰে মেট্ৰিকৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট খন দিব লাগিব 12 ৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট লাগিব লগতে গ্ৰেজুৱেচন মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট পিআৰসি খন লাগিব মেডিকেল সাৰ্টিফিকেট খন লাগিব মানে মেডিকেল ফিটনেস সাৰ্টিফিকেট সেইখন অনলাইন এপ্লাইটো আপোনালোকৰ ইতিমধ্যে 20 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট টু এপ্ৰিলৰ 16 তাৰিখলৈকে ৰখা হৈছে কাউন্সেলিং এণ্ড এডমিশন টু 24 এপ্ৰিলত লোৱা হ'ব 24 এপ্ৰিল তাৰিখে আপোনালোকৰ কাউন্সেলিং লগতে এডমিশন প্ৰসেসটো কমপ্লিট হৈ যাব আৰু ইয়াতে ক্লাছ যেটো আছে ক্লাছটো মে মাহৰ 4 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব এপ্লিকেশন কৰাৰ লিংকটো আপোনালোকে ডেসক্ৰিপচনত পাই যাব আৰু যদি কিবা ডাউট থাকে আপোনালোকৰ নিশ্চয়কৈ কমেন্টত জনাব যে সকল ক্যান্ডিডেটে এতে ইন্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাইটো কৰিব পাৰিব ভিডিওটো ইমানে আছিল লাইক এটা কৰি ৰাখিব নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব থ্যাংক ইউ